এই ভিডিঅ'ত আমি আলোচনা কৰিম হহা আৰু সিংহৰ প্ৰশ্ন উত্তৰখিনি, কিন্তু তাৰ আগতে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে ছাপোৰ্ট কৰিবা। চ' এতিয়া প্ৰথম প্ৰশ্নটো আমাক দিছে যে 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ সেইটো আমি বাচিব লাগে। এতিয়া প্ৰথমটোত প্ৰশ্নটো আমাক দিছে যে জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিংহত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল। ইয়াৰ উত্তৰটো হৈছে অপশ্যন খ, মন্দমতীয়ে যধে মধে জীৱ জন্তুবোৰ বধ কৰাৰ বাবে। তাৰপিছত খটোত দিছে যে মন্দমতীয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল। ইয়াৰ উত্তৰটো হৈছে ঘ, কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। তাৰপিছত আমাক 2 নম্বৰটোত দিছে যে তুমি ওপৰৰ প্ৰশ্নকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। মানে আমি ওপৰ দুটা কিয় শুদ্ধ বুলি ক'লোঁ। এতিয়া প্ৰথমটো শুদ্ধ বুলি সেইকাৰণে ক'লোঁ যে মন্দমতীয়ে প্ৰতিদিনে অৰণ্যৰ বহু জন্তু বিনা কাৰণতে বধ কৰিছিল। ইয়াৰ ফলত অৰণ্যৰ জীৱ জন্তুৰ সংখ্যা কমি যাব বুলি সিহঁত ভয় কৰিছিল। আৰু 2 নম্বৰটো হৈছে যে কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাই মন্দমতীয়ে ই কোনো দ্বিতীয় সিংহ বুলি ভাবি সেই সিংহক ধৰাৰ বাবে জাপ মাৰিছিল। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছিলে যে হহা আৰু সিংহ সাধুটো কোৱা। এইটো তোমালোকে নিলিখিলে হ'ব। তাৰপিছত 4 নম্বৰটোত দিছে যে শব্দ অৰ্থখিনি টানি কেনে মিলাব লাগে। ইয়াত মই মিলাই থোৱা আছে, তোমালোকে কিতাপখনৰ পৰা চাই কেনে মিলাই ল'বা। এতিয়া প্ৰথমটো দিছে ক্ষুধা, ক্ষুধা মানে হৈছে ভোক। তাৰপিছত নিবাৰণ মানে বাধা কৰা। তাৰপিছত প্ৰতিবিম্ব মানে হৈছে ছাঁ। তাৰপিছত হাজিৰ মানে উপস্থিত। বন্ধক মানে হৈছে অন্যৰ ওপৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। তাৰপিছত কেশৰ মানে হৈছে সিংহ ডিঙিৰ নোম মানে চুলি কথা কৈছে। তাৰপিছত দিছে নিষ্ঠাৰ মানে ৰক্ষা। ইয়াৰ পিছত আমাক 5 নম্বৰখিনিত দিছে প্ৰশ্ন উত্তৰ লিখা। এতিয়া প্ৰথমটোত আমাক দিছে অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল। উত্তৰটো হৈছে মন্দমতী নামৰ সিংহটোৱে। তাৰপিছত খটোত আমাক দিছে হহাটোৱে মন্দমতীৰ ওচৰলৈ মুঠ 5টা হহা অহা বুলি কৈছিল। দৰাচলতে কেইটা হহা আহিছিল। উত্তৰটো হৈছে মাত্ৰ এটা হহা আহিছিল। তাৰপিছত গটোত আমাক দিছে কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল। উত্তৰটো হৈছে কুঁৱাৰ পানীত নিজৰ ছাঁটো দেখিয়েই তাক আন সিংহ বুলি ভাবি মন্দমতীয়ে খঙতে কুঁৱাটোত জাপ মাৰিছিল। ইয়াৰ পিছত আমাক 6 নম্বৰখিনিত দিছে কুৱেশ্যন আনচাৰ। এতিয়া প্ৰথমটোত আমাক দিছে যে অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল। উত্তৰটো হৈছে সিহঁতে সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে পালক্ৰমে এটাকৈ জন্তু সিংহটোৰ ওচৰলৈ পঠিয়াব, যাতে সিংহ যধে মধে বধ কৰা বন্ধ হ'ব। খ নম্বৰটোত আমাক দিছে কুঁৱাৰ পানীত হহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল। উত্তৰটো হৈছে কুঁৱাৰৰ পানীত হহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি বুদ্ধি পাঙিছিল যে যিকোনো ব্যৱস্থা কৰি সিংহ মন্দমতীক কুঁৱাৰৰ ওচৰলৈ আনিব পাৰিলে কুঁৱাত সিংহৰ প্ৰতিবিম্ব দেখা পালে প্ৰতিবিম্বটোক মাৰিবলৈ সিংহ কুঁৱাত জাপ দিব। গ নম্বৰটোত আমাক দিছে যে সিংহক পতিয়ন নিয়াবলৈ ভয়তে হহাই ইনাই বিনাই কি কথা কৈছিল। উত্তৰটো হৈছে সিংহক পতিয়ন নিয়াবলৈ ভয়তে হহাই ইনাই বিনাই কৈছিল, সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়েহে আমি 5টা হহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। ইয়াৰ পিছত আমাক ঘ নম্বৰটো দিছে যে কুঁৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিলনে, যদি নাছিল মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল। উত্তৰটো হৈছে কুঁৱাটোত আন কোনো সিংহ নাছিল। ছেকেণ্ড প্ৰশ্নটো সুধিছিলে যে কিয় জাপ মাৰিছিলে। সেয়াৰ উত্তৰটো হৈছে যে কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্ব দেখা পাই মন্দমতীয়ে ই কোনো দ্বিতীয় সিংহ বুলি ভাবি সেই সিংহক ধৰাৰ বাবে জাপ মাৰিছিল। 7 নম্বৰখিনিত আমাক দিছে যে কোনে কাক আৰু কিয় কৈছিল। এতিয়া প্ৰথম প্ৰশ্নটো দিছে যে এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব। উত্তৰটো আমি লিখিম যে কথাষাৰ জীৱ জন্তুবোৰে সিংহ মন্দমতীক কৈছিল, যাতে যধে মধে সিংহ মন্দমতীয়ে জীৱ জন্তুবোৰক বধ নকৰে। খটোত আমাক দিছে যে কি তাৰ ইমান সাহস, এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব।
ইয়াৰ উত্তৰটো হৈছে কথাষাৰ সিংহ মন্দিমতীয়ে শহাটোক কৈছিল কাৰণ শহাটোৱে কৈছিল বাটত আন এটা সিংহ নিজক ৰজা বুলি কৈছিল আৰু আমাৰ 4জন শহাক বন্ধক ৰাখিছে। ইয়াৰ পিছত আমাক 8 নম্বৰখিনিত দিছে বিপৰীত শব্দ অৰ্থ। প্ৰথমটো হৈছে নিবলি, আমি লিখিম বলি। তাৰপিছত সুখ দুখ, স্থিৰ অস্থিৰ, তাৰপিছত দূৰ ওচৰ, বৰ্জন গ্ৰহণ, প্ৰজা ৰজা, অসন্মত সন্মত, চঞ্চল অচঞ্চল। ইয়াৰ পিছত আমাক 9 নম্বৰখিনিত দিছে বাক্য ৰচনা কৰা। প্ৰথমটো দিছে ৰাজত্ব, আমি লিখিছোঁ যে সিংহটোৱে অৰণ্যত ৰাজত্ব কৰিছিল। তাৰপিছত প্ৰস্তাৱটো লিখিছোঁ ছোৱালীজনীৰ বাবে কেইবাটাও বিয়াৰ প্ৰস্তাৱ আহিছে। তাৰপিছতো হৈছে প্ৰতিবিম্ব, আইনাত আমি নিজৰ প্ৰতিবিম্ব দেখা পাওঁ। প্ৰতিবিম্ব মানে হৈছে ছাঁ। তাৰপিছতো দিছে প্ৰতিধ্বনি, বন্ধ কোঠাত আমি নিজৰ প্ৰতিধ্বনি শুনা পাওঁ। তাৰপিছতো দিছে অনায়াসে, অভ্যাস থাকিলে সকলো কাম অনায়াসে কৰিব পৰা যায়। তাৰপিছত আমাক 10 নম্বৰটো দিছিলে যে খালী ঠাইখিনি লিখিব লাগে। ফুল এপাহ আমাৰ ককা আছে, সেই ফুলপাহৰ পৰা শুদ্ধ উত্তৰখিনি চাই আমি লিখিব লাগে। এতিয়া আমি খালী ঠাইখিনি এনেকৈ লিখিম যে প্ৰথমটো দিছে জুমনিহঁতৰ ঘৰৰ কাষতে এটা নিজৰা কুল কুলকৈ বৈ গৈছে। তাৰপিছত ফুলনিখনত ফুলবোৰ জকমককৈ ফুলি আছে, সেনেকৈ আমি ইয়াত লিখিম যে গুণ গুণকৈ। তাৰপিছত টোপালবোৰ টুপ টুপকৈ, তাৰপিছত বিৰ বিৰকৈ বতাহ বলিছে। তাৰপিছত গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে, তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে। যদি তোমালোকে ইমানলৈকে চালা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু তোমালোকক যিকোনো প্ৰশ্ন উত্তৰ যদি লাগে, যোনটো লেচনৰ লাগে লেচনটোৰ নাম তলত কমেণ্ট কৰি জনাই দিবা।